আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ। আৰু আজি এতিয়া বাজিলে 9:48 হ'ল আৰু গা পা ধুই পিনে ধুনীয়াকৈ কিনো কৰোঁ দিনটোত আজি আপোনালোকক মই দেখাই আছোঁ ৰাতিপুৱাই। আৰু এতিয়া মই চাউল ধুবৰ কাৰণে লৈছোঁ। চাউলখিনি ধুই লওঁ। অলপ থৈ দিছোঁ, চাউল দি দিছোঁ কুকাৰত আৰু চাউলখিনি দি এতিয়া কুকাৰত দি গেছটো জ্বলাই পাতি লৈছোঁ। আৰু এয়া অলপ পাছত হুইছেল মাৰিবই। আৰু এতিয়া মই বাকী কামখিনি কৰি লওঁ। আৰু এতিয়া মই বনাম মাছ। কালি ৰাতি মাছ আছিল যে বনোৱা নাছিলোঁ, আৰু এতিয়া বনাবৰ কাৰণে এতিয়া এয়া চাফা কৰি লৈছোঁ। বেছি একো বস্তু থাকিলে মই একদম উশাহ নোপোৱা নিচিনা লাগে। আপোনালোকৰ লাগেনে কওকচোন বাৰু? সেইটো কাৰণে চব এনেকৈ বস্তুবোৰ আঁতৰি থাকিলে ভাল লাগে। কিন্তু দৰকাৰ হয় নহয় ইটোৰ পাছত সিটো যে, সেইটো কাৰণে গোটেইখিনি আকৌ আহে, আকৌ থৈ দিওঁ। মাছ আনিলোঁ, কেৰাহীখন গৰম হ'ল আৰু তেল দি দিছোঁ। মই কিন্তু এইটো স্পীডটো হেৰি কৰি দিছোঁ, কাৰণ নহ'লে বহুত টাইমটো হৈ যাব না, সেইটো কাৰণে। মই ধুই লৈছোঁ। তাৰপিছত তেলখিনি গৰম হোৱা মানে মই এইখিনি বাচনখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ইয়াতে নিমখ হালধি চব দি দিছোঁ আৰু মাছ এপিচ দি দিছোঁ। মাছ বইল কৰিলোঁ, সেইখিনি বন্ধাকবিৰ লগত বইল কৰিছিলোঁ। আপোনালোকক দেখাব নহ'ল এইটো, ৰাতিপুৱা খৰধৰকৈ বনোৱা হ'ল যে, তাৰপাছত এইখিনি বোলো মই ফ্ৰাই কৰি থওঁ। বন্ধাকবিৰ লগত আপোনালোকে মাছ বইল কৰি খাই পাইছেনে জনাবচোন। মই বাৰু ফাৰ্ষ্ট বনাইছোঁ, ভালেই লাগিলে আৰু বেয়া লগা নাই। এয়া মোৰ ৰেডি, মই খাই লওঁ। এয়া বন্ধাকবি, পিঁয়াজ, এনেকৈ মাছ বইল, এইখিনি বইলে জলকীয়া দিয়া আছে। খাই কিন্তু টেষ্টি আছে। আৰু এতিয়া বাজিলে কেইটা, 12টা কিমান হ'ল। আৰু চানা আৰু তেনেকৈ খাওঁচোন। মই খাই বহুত ভাল পাওঁ এনেকৈ বুট চানা খাই লওঁ, বহুত ভাল লাগে খাই। আৰু শুই উঠি পিনে এতিয়া এনেকৈ এটা এনাৰ্জি ড্ৰিংক এটা খাই লৈছোঁ। এনেই ঘৰত আছিলে, গৰম যে, সেইটো কাৰণে পেটটো ঠাণ্ডা হ'বৰ কাৰণে অলপ খাই লৈছোঁ। ঠাণ্ডা খাওঁ লাগিছিলে, এইটো আছিলে, সেইটো কাৰণে খালোঁ। আৰু এয়া বাহিৰত পৰিৱেশটো চাওক, সেউজীয়া ইমান ধুনীয়া লাগিছে। আৰু এতিয়া এয়া গছ, মোৰ এইকেইটা ফুলৰ পুলি মই ৰুইছিলোঁ, পানী দিবই পৰা নাই। মই গৰমত মই দি থাকিবলৈ মন নাযায়। আৰু এয়া ভিতৰলৈ আহি ডালিম আছিলে ফ্ৰিজতে, বহুত দিন হ'ল খোৱাই নাছিলোঁ। ভাবিলোঁ ডালিমকে এটা খাওঁ, কি খাওঁ কি নাখাওঁ লাগিছে। সেইটো কাৰণে বেয়াও হৈ যাব আৰু ডালিমটো নাখালে মানে। সেয়ে মই ডালিমটো ভালদৰে গুচাই পিনে প্লেট এখনত লৈছোঁ। ডালিমটো খাব লাগে আৰু আমাৰ মহিলাসকলে, যিহেতু মাহেকীয়া ঋতুস্ৰাৱৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হয় ন কিছুমানৰ, সেইটো কাৰণে তেজৰ কাৰণে আমি খাব লাগে। এয়া ৰাতি এতিয়া মই ওলাই যাওঁ অলপ মানুহজনৰ লগত, এয়া টাউনৰ পৰা অলপ আহোঁগৈ। গৈ আছোঁ এতিয়া নাজিৰা এখন টাউন, আৰু আহি পিনে মিঠাই আনিলোঁ। আৰু এয়া সকলোৰে চাহৰ লগত আমি এনেকৈ খাই লৈছোঁ। আৰু এয়া নেক্সট ডে দিনাখন ৰাতিপুৱা এয়া নেল পলিচ লৈ ল'লোঁ। আৰু এটা কাম এটা আছে যাবলগীয়া, সেইকাৰণে এতিয়া ওলাই লৈছোঁ এনেই।
ওচৰৰে চেণ্ডেল এয়া মই ৰেডি হৈ ল'লোঁ, এনেকৈ চিম্পুলকৈ ওলাইছোঁ, কিন্তু চেণ্ডেলযোৰ পিন্ধা নাই। চেণ্ডেলযোৰ বাহিৰত আছে, পিন্ধি লওঁ। এনেই ওচৰৰ পৰা আহোঁগৈ, কাম এটা আছে, সেইটো কাৰণে এনেকৈ ওলাই লৈছোঁ। আৰু এইটো এটা কুৰ্তি আৰু পেণ্ট এনেকৈ, এইটো মানে এই ফ্ৰক টাইপৰ নিচিনা, এইটো মানে কি বুলি ক'লে ন। আৰু এয়া আহিলোঁ, আহি পাই আইচক্ৰীম লৈ আহিছিলোঁ। আইচক্ৰীমটো ইমান গৰম যিহেতু, সেইটো কাৰণে আইচক্ৰীমটো খাই দেখিছেনে মুখত কেনেকৈ লাগি আছে। আৰু এতিয়া ফ্ৰেছ হ'লোঁ, গা চা ধুই পিনে এয়া ভাবিলোঁ কিনো খাওঁ, কিবা এটা দাইলৰ পকৰি এটা বনাওঁ, আপোনালোকক দেখাইছোঁ কেনেকৈনো বনাওঁ। দাইলখিনি এইখিনি তিয়াই থৈ দিছিলোঁ, দাইলখিনি ধুনীয়াকৈ ধুই লওঁ। দাইলখিনি ধুনীয়াকৈ ধুই পিনে আৰু এই নৰসিংহ আনি দাইলখিনি আৰু পিচি, আপোনালোকে বাৰু দাইলৰ পকৰি খাই কেনেকুৱা পায়? মই কিন্তু বহুত ভাল পাওঁ দেই, দাইলৰ পকৰিটো ইমানেই ভাল লাগে। বেচনটো মানুহে খাবই নালাগে। এয়া দাইলখিনি পিচি লওঁ। দাইলটো মানে আপোনালোকৰ খালে বহুত প্ৰটিনো পায় ন, আপোনাৰ বেলেগ আপোনালোকে খাবই নালাগে। পৰাপক্ষত মানে বেচনটো ভাল নহয়, ময়দা বেচন দুটা বস্তু ইমান ভাল নহয়। সেইটো কাৰণে কিবা যদি খাবলৈ মন যায়, দাইল কেইটামান পিচি এনেকৈ খাবচোন, চাহৰ লগত কিমান ভাল লাগে। মইতো কিন্তু চাহ নাখাওঁৱেই, বেলেগ একো নহৰুৱে ওলাইছে, নৰসিংহ কিন্তু ধুই লৈছোঁ ডাঙৰ ডাঙৰে। কুমলীয়াটো হ'লে বেছি ভাল, কুমলীয়া নায়েই। নৰসিংহটো কুমলীয়া আমাৰ ঘৰতে আছিলে, নাই বুঢ়া হৈ গ'ল চব। তেনেকৈ আনিলোঁ, কিন্তু গোন্ধটো ভাল লাগে ন। এনেকৈ সৰু সৰুকৈ কাটি লৈ লৈছোঁ। পিঁয়াজ দি দিব, তাত নিমখ আৰু বেলেগ দিয়া নাই একো। পানী অলপ বেছি দিলোঁ, কিন্তু ঢিলা হ'ল, সেইটো কাৰণে মানে পকৰিটো অলপ মানে পকৰি নিচিনা নহ'বই বেছি দিলে, কিন্তু খাই কিন্তু ভাল লাগে। আগত কিন্তু যেতিয়া বনাইছিলোঁ ইমান ধুনীয়া হৈছিলে, কাৰণ পানীটো এতিয়া অলপ বেছি হ'ল, দাইলত অলপ পানীটো মই বেছি দি পালোঁ। হ'ব আৰু ঘৰতে খাম নিজে। এয়া পিঁয়াজটো কাটি লৈছোঁ ধুনীয়াকৈ, জলকীয়াও দি দিব এটা দুটা। চাটনিৰ লগত খাই কিন্তু বেছি ভাল লাগে, বুটৰ চাটনি বনাই ল'ব লাগে। এনেই এটা দুটা খাই চাওঁচোন বোলো। কিন্তু কোমলীয়া নৰসিংহটো পালে আকৌ কিন্তু বেছি ভাল লাগে। গৰম উঠিছে দেখিবনে, ইমান গৰমত বনাবলৈ লৈছোঁ। ফেনখন চলাই লৈছোঁ সেইবাবে, আকৌ আহে নহয়, সেইটো কাৰণে। সেয়া জলকীয়া লগত দিছোঁ, বেলেগ কেঁচা জলকীয়া নাছিল কাৰণে তেনেকৈ দিছোঁ। মই স্কিপ কৰি দিছোঁ দেই, কাৰণ আপোনালোকে বহুত লেজি হ'লে চায়ো আমনি পাব, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, সেইবাবে স্কিপটো কৰি দিছোঁ। পকৰি পকৰিখিনি বনাই লৈছোঁ। পকৰিখিনি এইটো বহল হৈ গৈছে, হেৰিটো নিচিনা হৈছে, পিঠাটো নিচিনা হৈ গৈছে আৰু ফুলা নাই যে, কাৰণ মই তাত একো দিয়া নাই। এইটো এটা হৈছে প্ৰটিন হয়, বহুত ভাল। মই খাইছোঁ, বহুত ভাল ৰিজাল্ট হৈছে, কাৰণ এইটো শকত হোৱা বুলি নহয়, হেল্থি হ'বৰ বাবে ভাল হয়। এইটো খালে শকত হ'ব সেইটো নহয়। পকৰিখিনি বনাই লওঁ আৰু আপোনালোকক
বেছি ঢিলা হ'ব লাগে মই আকৌ অলপ পিঠাগুড়ি আছিলে পিঠাগুড়িকে দি দিছোঁ। চফা কৰি লৈছোঁ ধুনীয়াকৈ। লৰাই দিছোঁ, লাগি ধৰিছে। মানে গৰমত পটাপট কাম কৰিছোঁ আৰু পটাপট চিজিল হৈ ল'ব লাগে। এইফালে যোৱা মানে মই এইখিনি কাম কৰি লৈছোঁ। ইমান গৰম টোপনি মানে পূৰা মাৰিছে মানে। অলপ মাজে মাজে আৰু পানী খাই লৈছোঁ, গৰমত ফ্ৰিজৰ পানী থাকিব পৰা নাই নহ'লে। এতিয়া কেইটামান খাই বাকীখিনি থৈ দিম, পাছত খাব তেওঁলোকে। চফা কৰি ল'লোঁ মেলি আৰু পাছত চফা কৰিম যিখিনি কৰিবলগীয়া আছে। বাহিৰত বহি পিনে খাইছোঁ, খাই লওঁ এতিয়া আৰু এতিয়া ৰাতিলৈ মই আকৌ ঘৰলৈ বুলি গৈছোঁ, মাৰ ঘৰলৈ গৈছোঁ। মাৰ ভাত খাব মাতিছে আৰু মই খাই আছোঁ। এয়া বনালোঁ কণীটো, কণীটো পিঁয়াজ এনেকৈ দিছোঁ। খাই কিন্তু বহুত ভাল লাগে। আপোনালোকৰ খাই ভাল লাগেনে জনাবচোন মোক। আগত বাৰু কণীটো তেনেকৈ খোৱা নাছিলোঁ আৰু আজিকালি খাওঁ।